তেওঁলোকে পিয়ৰ হয়নে আৰু যেতিয়া আমি পিয়ৰিটি দেখিম যেতিয়া আমি সেই পবিত্ৰ স্তম্ভ দেখিম আমি ইমিডিয়েটলি আকৰ্ষিত হ'ম চুম্বকৰ নিচিনাকৈ এতিয়া আমি কি কৰো বহু মানুহৰ মুখমণ্ডল দেখিলে আমি গম পাওঁ ও তেওঁ বহুত টেনচনত আছে দেই ন পুৰো লগৰজনীক ন কি হ'ল তোৰ মুখখন ইমান টেনচনত আছে কি প্ৰব্লেম হৈছে আমি সুধো ন ক'ত গম পাওঁ মুখত গম পাওঁ আচ্ছা মুখত গম পোৱাৰ আগতে আধাৰটো কি আধাৰটো হৈছে অনুভৱ মোৰ অনুভৱ হৈ আছে মোৰ মন বেয়া তাৰমানে মোৰ ভিতৰৰ অন্তৰ মন মোৰ একেবাৰে ডাউন সেইটো মোৰ মুখমণ্ডলত প্ৰকাশ হৈছে এনেদৰে যদি আপোনালোকে প্ৰেক্টিছ কৰে তাক আমি মেডিটেশ্যন বুলি কওঁ এই যে কৰিলো এইকণি মেডিটেশ্যন আচ্ছা সন্তানে কথা নুশুনে ৰাতিপুৱা শুই উঠি ব্ৰহ্ম মুহূৰ্ত অমৃত বেলা আমাৰ এটা কালচাৰ আছে সংস্কৃতি এটা আছে আমি ৰাতিপুৱা 3 বাজিত উঠো উঠি আমি মেডিটেশ্যন কৰো কিয় 3 বাজিত উঠো আমি যেনেকৈ সায়েন্সত পঢ়ো এলফা বিটা গামা এনেকা আমাৰ মেন্টাল কিছুমান আমাৰ মানে ষ্টেটাছ আছে তাৰমানে মনৰ মাইণ্ডৰ কিছু স্তৰ আছে মই সায়েন্সত পঢ়িছিলো আৰু স্পিৰিচুৱেলিটিত কয় আমি কনসিয়াস সাবকনসিয়াস ফুল কনসিয়াস প্ৰিকনসিয়াস এনেকুৱা ধৰণৰ আমাৰ কিছু স্তৰ আছে যিবিলাক কোন কোন স্তৰত আমি কি ভোজন দিলে আপোনাৰ জীৱনটোত বেছিখিনি সময় চলিব মই এটা সৰু উদাহৰণ দিওঁ যদি আপুনি 3 বাজিৰ পৰা 3:15 মানলৈ যোগ কৰে যিটো আপুনি সংকল্প কৰিব সেইটো আপোনাৰ দিনটোৰ 70% চলিব তাৰপিছত আপুনি যদি 3:30 পৰা 4 বাজিলে কৰে সেইটো 60% চলিব মানে 60% আপুনি ওকে থাকিব আৰু আপুনি যদি কেনেবাকে 4 বাজিৰ পিছত কৰে তাৰমানে আপোনাৰ 50% আপুনি ওকে থাকিব তাৰমানে পৰিবেশ পৰিস্থিতি আহিছে মই 50% ওকে 50% ওকে হলেতো বহুত ওকে আজিটো মানুহ 100% ওকে নহয় হয়নে বাৰু 100% ওকে নহয় 100% মানে কি গোটেই দিনটো টেনচনত থাকে গোটেই দিনটো টেনচন কাৰ টেনচন নিজৰ টেনচন নাই অমুকৰ টেনচন তমুকৰ টেনচন অঙুহি বঙুহি সন্তান পতি পত্নী বজাৰ কাপোৰ কানি শপিং ডিজিটেল মিডিয়া সোশ্যাল প্লেটফৰ্ম এইবিলাকৰ পৰা টেনচন হোপা আমি কি কৰিছো লোকৰ ঘৰৰ ডাষ্টবিন আমি আমাৰ ঘৰলৈ কঢ়িয়াই আনিছো আৰু ঘৰখনত ষ্টৰ কৰিছো ভাবিব গলে কথাটো হয়নে দেখাত নাই কৰা দেখাত কাৰো ঘৰ ডাষ্টবিনটো লৈ আনা নাই কিন্তু লোকৰ টেনচন হোপা মোৰ ইয়াত ভৰাই লৈছো এটা খালি কৰিব লাগিব নহলে সন্ধিয়ালে কি হ'ব মন বেয়া লাগিব হজম শক্তি কমিব মন দুৰ্বল মানে কি সব দুৰ্বল সম্বন্ধ দুৰ্বল হ'ব কৰ্ম দুৰ্বল হ'ব চিন্তনৰ আধাৰ ব্ৰেক হ'ব ফাউন্ডেশন হিলি যাব কাইলৈ পঢ়িলে আপুনি ৰুগিয়া হৈ আপুনি কি কৰিব লাগিব সজ্জাগত হ'ব লাগিব সেইবাবে আপোনাৰ মনক আপুনি প্ৰথম প্ৰাধান্য দিয়ক মই কি কম কি খাম কি চিন্তন কৰিম মোৰ চইচ হয়নে পৃথিৱীখন এনেকে গৈ আছে যাওক কিন্তু তেওঁৰ চিন্তন মই সিদ্ধান্ত যাম মোৰ সিদ্ধান্ত হয়নে আজি ডিজিটেল মাধ্যম আপুনি যেনেকে মোবাইলত দেখি আছে যে চাই আছে আপুনি যিবিলাক বস্তু আজি পৃথিৱীখনত ডিজিটেল মাধ্যমত সব কোন কেনে গৈছে আমি ধৰিব পৰা নাই তাত মই যেন উঠি ভাহি না যাওঁ 100 জন গৈছে যাওক সেইটো মোৰ ৰাস্তা নহয় মোৰ ৰাস্তা কি সিধা ৰাস্তা মই চইচ কৰিম কিন্তু আমাৰ চইচ যেটো চইচ চাওক এখন বিয়া ঘৰলে আপোনালোকে যায় বিয়া ঘৰত বুফেট লগাইছে তাতে ইমানখিনি খাদ্য লগাই মানুহে কি কৰে কওক তাত তিতা কেৰেলা দিলে খাব জানো কওকচোন বিয়া ঘৰত যদি তিতা কেৰেলা দিয়ে না খায় ন কি কৰে চইচ এপ্লাই কৰে মোৰ তিতা কেৰেলা ভাল নালাগে ভাত কেৰেলা ভাল নালাগে বিয়া ঘৰলে হেনো তিতা কেৰেলা ভাত কেৰেলা খাই নিছো চইচ এপ্লাই কৰিব ন কিন্তু তিতা কেৰেলা ভাত কেৰেলা পেটৰ কাৰণে কিমান ভাল বস্তু হয়নে তাৰ পিছত আপুনি কি কৰিব ইফালে লগাই দিছে ফ্ৰুটছৰ জুচ একদম মগু স্প্ৰাউটছ বুট ভাল একদম সালাড একদম ইমান ধুনীয়া দামী ফলৰ সালাড এটাটো দামী বহুত দাম ন আৰু ইফালে লগাই দিছে ভেলপুৰি চাট জেলেপি কোনফালে লাইনটো বেছি হ'ব লাইনটো কোনফালে বেছি হ'ব চটপটা ফালে ন তেতিয়া মালিকে ভাবিবা আয়ো মই ইমান গাল পইচা খৰচ কৰিলো কোনেও জুচ খিনি মোৰ শেষ নহল ফ্ৰুটছ খিনি মোৰ শেষ নহল নেক্সট কি কৰিব কি আৰু কোনো দিন বিয়া বাৰু পাতিলে ফ্ৰুট জুচৰ ঠেলা নলগায় এই চটপটি বেচিব আজি মিডিয়াৰ অৱস্থা সেইটো হৈছে মিডিয়াই ভাল বস্তু বহুত পৰিবেশন কৰিছিলে কিন্তু আমি তাত ভিৰ নলগালো যিটো কথা সিধাই কওঁ তাত ভিউৱাৰ্ছ নাহে যিটো অলপ বেলেগ ধৰণৰে কওঁ মানে মছলা খানি কওঁ তাত ভিউৱাৰ্ছ আহি পেলাই ভিৰ কৰে ইমানেই ভিৰ কৰে সেকেন্ডত মিলিয়ন ভিৰে গোটেই অনুষ্ঠানক হিট কৰি পেলাই